দাদা কই তই কি কৰিছিলি? নাই মানে এনেই এনেই বাদ দে তইও ইয়াৰ পৰা যা ময়ো যাওঁ ইয়াৰ পৰা। এই ল'ৰা তোক কিমানটা মানা কৰিছোঁ জায়তৰ পৰা বস্তু ল'বলৈ। ইয়াক দেখিছ নে নাই? ইয়াক হিন্দী চিনেমাৰ ভিলেন যেন পায়। এইবোৰ নকৰিবি নকৰিবি। দেখো MLA মিস্টার বনজিৎ স্যার। ভগৱানে সকলো কাম নকৰে, কিছুমান কাম মানুহৰ বাবে এৰি থৈ যায়। তোর তোরে তোকে হ্যাক করি পেলাম। নামারিবে এজন দুজন নহয়, তিনিজনকৈ মাৰধাৰ। ভগৱানে সকলো কাম নকৰে, কিছুমান কাম মানুহৰ বাবেও এৰি দিয়ে। MLA মিষ্টাৰ বনজিতক মাৰা অপৰাধী যিজন আছিল, ইহঁতক মাৰা অপৰাধীও সেইজন হ'ব পাৰে। ইয়াতচোন এটা বেগো আছে, এইটোৱে কামত দিব। এইটো ল ছাৰ, এইটো বোমা আছে নেকি? ল'বা দিছো ল। নাই নাই দাদা, তই তো মোৰ দাদা হয় ন, তই মোক মাৰিবি, তই মোক মাৰিবি দাদা। ই নিজৰ ভাতৃক মাৰিছে। এজন তোৰ কোন হয়? ভাইটি। কিয় মাৰিছ? ভগৱানে সকলো কাম নকৰে, কিছুমান কাম মানুহৰ বাবে এৰি থৈ যায়। মিষ্টাৰ MLA বনজিতৰ পৰা আদি কৰি সেই তিনিজন যুৱকক তয়ে মাৰিছিলি? অপৰাধী ওলাইছ। থৈ দে, হৈ বল। ইয়াৰ শাস্তি বিষম হ'ব। ডিউটি নাহি কি টোপনি মাৰি আছ? অপৰাধীজনৰ মুখৰ পৰা কিবা উলিয়াব পাৰিলি নে নাই? স্যার ই বেঙা নেকি? ইমান মাৰিলো এটা কথাও ওলা নাই। স্যার আমি তাতে বেগটো আছিলো, বেগৰ ভিতৰত এটা ডায়েৰী আছিল, ডায়েৰীটো আমি পঢ়া নাই। কি তাৰ ডায়েৰী আছিল নেকি? যাচোন যা লৈ আহ ডায়েৰীটো। হ'ব স্যার, মই আনি আছো। কিছু পঢ়ি চাওঁ। ইয়াত দেখো তাৰ দিনলিপিটো আছে, এইটোৱে কামত দিব। স্যার চাকরির বাবে মই ইমান টকা দিলো, তথাপি মোৰ চাকৰিটো নহল। টকা দিলে সকলোবোৰ নাপায়। স্যার মোৰ কোৱালিফিকেশ্যনো যথেষ্ট ভাল। মোৰ বিশ্বাস আছিল তোমাৰ চাকৰিটো হ'ব বুলি, সেইকাৰণে মই তোমাৰ পৰা মাত্ৰ 5 লাখ টকা লৈছিলোঁ, কিন্তু শেষ মুহূৰ্তত চাকৰিটো নহ'ল। উপায় নাই স্যার, যিহেতু মোৰ চাকৰিটো নহল, মই টকাখিনিতে ঘূৰাই পাম। টকা ৰিটাৰ্ণ কৰা পলিচিটো আমাৰ নাই। তুমি বৰ হুৱালা হে দেখা ল'ৰা, তুমি এটকাও ঘূৰাই নোপোৱা। তাৰ মানে কি 5 লাখ টকা মোৰ অথলে গ'ল? আই এম চৰি। আৰু এটা কথা দেখা ল'ৰা, তুমি টকাখিনি দিয়াৰ সময়ত টকা ঘূৰাই দিয়াৰ গেৰাণ্টি কিন্তু মই দিয়া নাছিলোঁ। এতিয়া মই মোৰ সমষ্টিলৈ যাওঁ, তুমি যোৱা।
দাদা আপোনাক কিবা অসহায় যেন লাগিছে। তয়ো এই মুখা পিন্ধা ভদ্ৰলোক MLA জনৰ ওচৰলৈ আহিছিল নেকি? মানে তয়ো ইয়াত চাকৰিৰ বাবে পইচা দিছিলি নেকি? হয়, ইয়াত মই টকা দিছিলোঁ, কিন্তু মোৰ টকাখিনি খালে। তোৰ দৰে মোৰ এজন ল'ৰা আছিল, সিও চাকৰিৰ বাবে ইয়াত টকা দিছিল, কিন্তু তোমাক চাকৰিটো দিব নোৱাৰা কাৰণে বেয়া নাপাবা। কথাটো ভাল পোৱা বেয়া পোৱাৰ মাজত নহয় ছাৰ। 5 লাখ টকা মই একেলগে কেতিয়াও দেখা নাই, কিন্তু চাকৰিৰ বাবে সেই 5 লাখ টকা আপোনাক যোগান কৰি আনি দিছোঁ। 5 লাখ টকাটো আপুনি মোক ঘূৰাই দিব লাগিব যেনে তেনে। তোমাক ঘূৰাই দিবৰ বাবে মই তোমাৰ পৰা টকা লোৱা নাছিলোঁ। এতিয়া আপোনাৰ এনেকুৱা কথা, টকা দিয়াৰ আগত হ'লে কি ডাঙৰ ডাঙৰ কথা। কথাটো হয়, তোমাক মই চাকৰিটো দিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। কিন্তু ছাৰ টকাখিনি চৰি, মই তোমাক টকা উভতাই দিব নোৱাৰিম, কাৰণ এই তোমাৰ টকাখিনি মই ওপৰৰ ফালে ছাপ্লাই কৰিব লগা হৈছিল। আপোনালোকৰ দৰে আমি টকাৰ খেল খেলা মানুহ নহয়। 5 লাখ টকা যোগান কৰোঁতে মোৰ পৰিয়াল কিহৰ সন্মুখীন হ'ব লগা হৈছিল সেইটো আপুনি জানেনে? আপোনাক টকাখিনি দিয়াৰ এমাহ পাছত মোৰ ভণ্টিৰ বিয়া ঠিক হৈছে, কিন্তু দেউতাই চাকৰিটোৰ বাবে টকাখিনি দিয়াৰ বাবে ভণ্টিৰ যৌতুক, মাৰ গহনা, সম্পত্তি বেছি আপোনাক টকাখিনি যোগাৰ কৰি আনি দিলে এটা আশাত। কিন্তু আপোনালোকে মোৰ আশাৰ লগত খেল খেলিলে। ভাবিছিলোঁ মোৰ চাকৰিটো হ'লে মাৰ বাবে সোণা গহনা পুনৰ কিনি আনিম, ভণ্টিৰ বিয়াখন ধুমধামেৰে পাতিম। তুমি কি ভাবিছা তোমাৰ এইবোৰ ডাইলগ শুনি মই ইমোচনেল হ'ম? তোমাৰ দৰে যুৱক মোৰ ঘৰত দৈনিক আহে, দৈনিক যায়। তেনেকুৱা কথা ক'ব আপোনাৰ লাজ নালাগে? কিমান পৰিয়ালৰ আশাৰ লগত আপুনি খেল খেলি আছে। তুমি এতিয়া যোৱা, মোৰ এটা ইম্পৰ্টেণ্ট কাম আছে। এইবোৰ ফটোৱা কথা কৈ থাকিবলৈ মোৰ সময় নাই। নাযাওঁ মই মোৰ 5 লাখ টকা লৈহে যাম। তুমি এতিয়া ইয়াৰ পৰা যোৱা, নহ'লে মই মোৰ মুখা খুলিবলৈ বাধ্য হ'ম। মই বাৰ বাৰ কৈছোঁ মই ইয়াৰ পৰা নাযাওঁ, আৰু গ'লে মোৰ টকা লৈহে উভতিম। এই ফিনিছ কৰি দে ইয়াক। ছাৰ, মোৰ ল'ৰাজন আপোনাৰ ইয়ালৈ আহিছিল, মই বাটতে ৰৈ আছিলোঁ। আপোনাৰ ল'ৰা ইয়ালৈ অনাই? নাই, সিটো মোৰ লগতে আহিছে, আপোনাৰ ঘৰত সোমাইছে, মই ইয়াতে ৰৈ আছিলোঁ। আপুনি যেনেকৈ কৈছে আপোনাৰ ল'ৰা মই কি জেপত সোমাই ৰাখিছোঁ নেকি? আপোনাৰ ল'ৰা ইয়াত অহা নাই বুলি কিমানবাৰ ক'ব লাগে? ঐ, তহঁতে মোৰ ল'ৰা জীৱনত মই একো খেল কৰা নাই, তহঁতৰ হাতত তেজ যে হা? এইপিনে আহ। তোৰ ল'ৰাক বিচাৰি আছ ন তই? তোৰ ল'ৰাক ফিনিছ কৰি দিলোঁ। যা, তই মোৰ বিৰুদ্ধে আদালতত গৈ কেছ কৰগৈ। মোৰ ক্ষমতা আছে, মোৰ পাৱাৰ আছে, মোৰ যি মন যায় তাকে কৰিম। যা, ইয়াক খেদি দে ইয়াৰ পৰা। লৈ যা এইবোৰ। কি? তেওঁ আপোনাৰ ল'ৰাৰ জীৱন লৈ পেলালে? অকল সেয়াই নহয়, তাৰ বিৰুদ্ধে এতিয়া কোনোৱে কেছ নলয়, আদালতত কোনো উকিলে তাৰ বিৰুদ্ধে কেছ নেখেলে। এনেকুৱা মানুহ জীয়াই থকাৰ যোগ্য নহয়। জীয়াই থাকিলে এনেকুৱা হেজাৰজনৰ জীৱন ল'ব। গতিকে আমি নিজকে উদয় কৰিব লাগিব। নাই, আমাৰ দৰে মানুহে ইহঁতক একো কৰিব নোৱাৰ। মোৰ ল'ৰাইও ইয়াৰ বিৰুদ্ধে মাত মাতিব গৈ নিজৰ জীৱন দিলে, এতিয়া সি ন্যায়ো নাপাব। মই আপোনাৰ ল'ৰাৰ বাবে যুঁজিম, তাক ন্যায় দিম। বৰ সুন্দৰ ঠাইত পাতি চাইছা দেই ভাইটি তুমি। চইচটো তোমাৰ একদম মানিব লাগিব, আৰু ইমান ধুনীয়া ৰাস্তাৰ কাষত যাতায়াতৰ কাৰণেও ভাল হ'ব। অলপ আমি সন্মুখৰ পৰা চাই আছোঁ নেকি? নিশ্চয় বলক। ভাইটি, আমাৰ এইখিনি ঠাইত আমি মুখ্য মানে আমাৰ কাৰখানাটো বনাম এইখিনি ঠাইত, আৰু বাকী ছাইডৰখিনি আমি পাৰ্কিঙৰ কাৰণে ৰাখিম। কেনেকুৱা হ'ব? ঠিকেই। পিছে কাৰখানাটো কিহৰ? কাৰখানাটো তুমিতো আজিকালি জানাই বিলাতী খুৰাৰ কিমান চাহিদা। মোৰ এই কাৰখানাটো হ'ব বিলাতী খুৰাৰ কাৰখানা। পিছে ডেকা ল'ৰা,
এই মাটিৰ প্ৰাইচটো কিমান হ'ব? মাটিৰ প্ৰাইজ নলওঁ, আপোনাৰ জীৱন ল'ম। হেই, পাগল হৈছা নেকি? এই মটৰ ইণ্ডাষ্ট্ৰী হোৱাই নাই আৰু তোমাৰ নিচা লাগিলে। আপুনি কিমান পৰিয়ালৰ জীৱন ল'লে তাৰ হিচাপ আছেনে? তোক পইচা লাগে চেক চলিব চেক, তোক মই চেক দিম, পইচা দিম। তই এইখন ভিতৰত একো নালাগে, মাথো তোৰ জীৱন লাগে। তই পাগল হৈছ নেকি? তই এইবোৰ কি কৰিছ? তোৰ দৰে আৱৰ্জনাবোৰৰ বাবে নাই মই কাৰ হৈ জন্মিছো? এইবোৰ নকৰিবি এইবোৰ। কি তইতো মোৰ দিন দেখা দেখি নাই, মনত আছে মোৰ চলিটা কিবা বেয়া পালি নেকি? নহয় দাদা, এইকেইদিন মই অলপ ব্যস্ত আছিলোঁ। অঁ, মোৰ খবৰ ভাল। আমি আৰু ভাবিলোঁ তই কিবা ভাল কাম চাম পালি নেকি, পাহৰি গেলি। এই আশ্ৰমখনক মই কেনেকৈ পাহৰিব পাৰোঁ? ইয়াৰ প্ৰতিজন শিশুৱে মোৰ ভাতৃ সদৃশ। আগৰ পৰাই মোৰ মন বেয়া লাগিলে এই আশ্ৰমখনক আহি মই নিজকে সুখী কৰি তোলোঁ। হয় দেই, তোৰ সহযোগ নাপালে বোধহয় মই এই আশ্ৰমখন কেতিয়াও চলাব নোৱাৰিলোঁ হয়। মই সদায় এনেকৈ সহযোগিতা কৰিম। অঁ, দিগন্তক দেখা নাইচোন? আগতে মই আহিলে সি দৌৰি আহে, আৰু মই চকলেট আনিছোঁনে নাই সি সোধে মোক। দিগন্তৰ কথা গম পোৱা নাই নেকি? কি হ'ল দিগন্তৰ? তাৰ ব্লাড কেঞ্চাৰ হৈছে। আগতে হাই প্ৰেছাৰ কৰি থকা ল'ৰাজন এতিয়া কোনোবা এটা চকুত যায় মন মাৰি থাকে। দিগন্তৰ ব্লাড কেঞ্চাৰ? হে ভগৱান, এই মৰমীয়া লিখোঁতে গাত তুমি এবাৰ কিয় যাবি দিলা? বলচোন তাৰ ওচৰলৈ যাওঁ। দিগন্ত, দাদা, তই কিয় মন মাৰি আছ? আজিকালি মোৰ গাটো বহুত বেয়া লাগি থাকে দাদা। নাজানো মই কিয় এনেকুৱা লাগিছে যেন মোৰ এটা বহুত ডাঙৰ বেমাৰ হৈছে। মই জীয়াই থাকিম না দাদা? এই নাই এনেকৈ নকবি। আমি তোৰ একো হ'ব নিদিওঁ। আমি আছোঁ তোৰ লগত। ঠিক আছে দাদা, তাৰমানে মই নমৰো? ডাক্তৰে চিকিৎসাৰ কথা কি কৈছে? ডাক্তৰে কৈছে তাৰ চিকিৎসাৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হ'ব। কমচে কম 6 পৰা 10 লাখ মান টকা খৰচ হ'ব। কিমান বৰ টকা হঠাৎ ক'ৰ পৰা যোগাৰ কৰোঁ? তাক একো হ'বও দিব নোৱাৰোঁ। সি জীয়াই থাকিবলৈ বৰ আগ্ৰহী। ছাৰ হয়, মোৰো এখন পৰিয়াল আছে। কোনোমতে আশ্ৰমখন চলাই আছোঁ। ইমান পইচা মই কেনেকৈ যোগাৰ কৰিম? মই কিবা এটা ভাবিব লাগিব। টকাৰ বাবে দিনটো ঘূৰি ঘূৰি এতিয়া ৰাতি হৈ গ'ল, কিন্তু একো বন্দবস্ত কৰিব পৰা নাই। ইয়াত কিমান টকা আছে তহঁতে জান? ইয়াত 8 লাখ টকা আছে, 8 লাখ টকা। আৰু ইমান টকা ক'ত পালি ভাই? তেতিয়াৰ পৰা সেইটোৱেতো কৈছিলোঁ, মোৰ কথা গুৰুত্ব নিদিওঁ। সেই যে অনাথ আশ্ৰমখন আছে, সেই কোনোবা শুনিব অলপ লাহে লাহে একো। সেই যে অনাথ আশ্ৰমৰ ল'ৰা এজনৰ কেঞ্চাৰ হৈছে, তাত মই সহায় বিচাৰি মই ফেচবুকত এটা পষ্ট লিখিছিলোঁ। কিন্তু তাত একাউণ্টছ নম্বৰটো মোৰ দিছিলোঁ। তাত বহুত মানুহে লাখ লাখ টকা অনুদান কৰিছে। আমিতো মিলি MLAৰ পৰা তাৰ নামত অলপ টকা আনিছোঁ। এনেকৈ ইয়াত 8 লাখ টকা আছে, 8 লাখ টকা। গতিকে আমি এই টকাখিনি কিনোৱে ভাগাম। নহয়, সেইটো কৰা ভাল নহ'ব নেকি? কাৰণ বেমাৰী চলি এটাৰ নামত আমি পইচা আনিছোঁ। যা তোক নালাগে যে তই যা, আমি তোৰ পইচাখিনি পকাই ল'ম। সেই এনা কৈছি বল এতিয়া যাওঁ, পোৱা কিবা এটা কৰিম। এই 8 লাখ টকা এনে এৰি দিম। মই দিনটো দিগন্তৰ বাবে টকা বিচাৰি বিচাৰি ভাগৰি পৰিছোঁ, আৰু ইহঁতে তাৰ নামত দিয়া টকা লৈ ভগাই পৰিছে। ইহঁতক এহেকা দিব লাগিব। অঁ, সদ্যা মানে মোক অলপ টকাৰ প্ৰয়োজন হৈছে।
এই আমাক ধুনীয়া পইচা এটা দিন লাগিব নেকি অলপ এইবোৰ কথাটো সকলোক কবি নেকি? এই আমি মানে এটা সঞ্চয় খুলিছিলোঁ, তাত মানে অলপ জমা আছে। তহঁতে দিব পাৰা যদি নিদিয় কিয় ধৰক? আমি টকা এনে অলপ বেলেগ কামত খটাম বুলি ভাবিছিলোঁ। নহয়, মোৰ টকাখিনি অলপ আৰ্জেণ্ট লগা হৈ আছিল। তহঁতে যদি দিব পাৰ, মই কথা দিলোঁ, মই এই সপ্তাহৰ ভিতৰত ঘূৰাই দিম। নাই দে ভাই, দিব নোৱাৰিম। তহঁতে যদি মোক টকাখিনি দিলি হয়, মই এসপ্তাহৰ ভিতৰত ডাবল কৰি দিব পাৰিলোঁ হয়। ইমান টকা তই কেনেকৈ দুগুণ কৰি দিবি? এটা কোম্পানী আছে যে এসপ্তাহত টকা ডাবল কৰি দিয়ে। আমি পাৰিম নেকি? আমি পাৰিম? নাই নাই নাই, তহঁতে নোৱাৰ। ইয়াৰ বাবে অলপ হাই লেভেলৰ মানুহ হ'ব লাগিব, যেনে মই। ভাবি চাওঁ, আমাক পইচা দুইগুণ কৰি দাম কৰিছে। পইচাই পইচা হ'ব। অঁ, দিলে ভাল হ'ব। তাতে আৰু এই চিঙা জানা চলি টকালৈতো অলপ ক'তো যাব নোৱাৰে। তই যদি এসপ্তাহত দুগুণ কৰি দিব পাৰ, তেতিয়াহ'লে আমি অলপ ভাবি যাব পাৰোঁ। নিশ্চয়, তহঁতে মোক 6 লাখ টকা দিব লাগিব, আৰু 6 লাখ টকা দিলে তহঁতক এসপ্তাহৰ ভিতৰত মই 12 লাখ টকা কৰি দিম। ঠিক আছে, দুপৰীয়া আহি লৈ যাবি। আচ্ছা আচ্ছা, দে ঠিক আছে। কিয় ইমান খঙত হৈছা? কি হ'ল মানে? আৰে তহঁতৰ কি একো গুৰুত্ব নাই নেকি? আৰে আজি 8 দিন হৈ গ'ল, কোনো টকা নিয়াৰ দিনাখনৰ পৰা আজিলৈ কোনো দেখা দেখিয়ে নাই। বল বল, এতিয়া আমাৰ সময় নাই, ক'ৰবাত নহয় ক'ৰবাত হ'লে বহুত কাজুৱে ইয়াক দেখা দিব নোৱাৰে। এইটো মানুহ দেখিছে নেকি? নাই নাই, দেখা নাই। তোৰতো গুচাই চা। এই দেখা নাই বুলি কৈছোঁ না মই। বাপৰে বাপ, কি বুলিয়ে বাচিলোঁ। কিয় ফোন কৰি আছা তই? কোনোবাই যে কল কৰি জানো পাৰিলৈ মাতিছে, তাকে টকাখিনি ঘূৰাই দিব নেকি? সি টকা দিব, কিন্তু টকা দিয়াৰ আগত সি এটা চৰ্ত দিছে মানে এই টকাটো আমাৰ তিনিওকে এজন বজাব দিছে, মানে তিনিওকে ভৰাই দিব। মই যাম আগত হে, কাৰণ ভাই টকাৰ আগত মই কাইজাৰ পিছত, গতিকে শুভ কামত দেৰি কৰি লাভ নাই, আগে মই যাম। আৰে ইমান টান হৈ গ'ল, তাত দেখোন দেখা দেখি নাই। তই যাচোন, তই যাই এইবাৰ ময়ে যাম। চালা সিহঁতৰ দ্বাৰা একো কাম নহ'ব, ময়ে যাব লাগিব। তই টকা দিম বুলি মাতি নি কিয় মাৰিলি সিহঁতক? মই দিগন্তৰ চিকিৎসাৰ বাবে দিন ৰাত কষ্ট কৰি টকা বিচাৰি ফুৰিছোঁ, আৰু তহঁতে তাৰ নামত দিয়া টকা লৈ নিস্বাৰ্থৰ বাবে ভগাই ফুৰিছ। কেনেকৈ গম পালি? তোৰ দৰে তোকো শেষ কৰি পেলাম। দিগন্তৰ চিকিৎসাৰ বাবে এইখিনি টকা আনি দিলোঁ। দিগন্তৰ পইচা ক'ত পালি তই? এইবোৰ কথা পিছত ক'ম, প্ৰথমে তাৰ চিকিৎসাৰ ব্যৱস্থা কৰ। ঠিক আছে। বাকীবোৰ বাৰু ঠিকেই আছে, কিন্তু এই নিজৰ ঘৰৰ মানুহক কিয় মাৰিলে? পাইছো ৰ পাইছো। কথাটো সিমান ভাল নহ'ল কিন্তু।
দাদা আপুনি বোপাই আমাৰ দৰে মানুহক এইখন পৃথিৱীত জীয়াই থাকিব নিদিয়ে। এই খুৰা আপুনি এইবাৰ কি কৈ আছে? তোকতো মোৰ পৰিয়ালৰ কথা মই আগেই কৈছোঁ। ল'ৰাটোৰ মৃত্যুৰ পিছত মোৰ ঘৰখনত ছোৱালীজনীৰ বাহিৰে সন্তান বুলিবলৈ আৰু কোনো নাছিল। তাইও আজি এইফালে আহি থাকোঁতে কোনোবা লম্পতে নিৰ্জন ঠাইলৈ মাতি নি তাইক নিশেষ কৰি পেলা। মোৰ সকলো শেষ হৈ গ'লো। এই দুনীয়াখন বৰ নিষ্ঠুৰ, বৰ নিষ্ঠুৰ। দাদা কৈ তই কি কৰিছিলি? দাদা তাক মোক কোনোবাই দেখিছিল নেকি? আৰু তই কাৰোবাৰ আগত কিবা কৈছ নেকি মোৰ কথা? তই তাত গৈছিলি কিয়? ৰাস্তাৰে যোৱা মাছুম ছোৱালীজনীৰ সন্মানত তই হাত দিছিলি নেকি? মানে তই কিবা গম পালি নেকি? অপৰাধী সদায় অপৰাধীয়ে, লাগিলে সি নিজৰ ভাতৃ নহওক কিয়। তোৰ দৰে বলৎকাৰীৰ বাবে এটাই শাস্তি, মৃত্যু। নাই নাই দাদা, তইতো মোৰ দাদা হয় না, তই মোক মাৰিবি, তই মোক মাৰিবি দাদা। গেৰেজ সি আচলতে অপৰাধী নহয়। যিহেতু সি অপৰাধ কৰিছে গতিকে আইনমতে শাস্তি পাবই। আইনে যিটো কাম কৰিব পৰা নাই সি সেইটো কাম কৰি দেখুৱালে। কিবা বুজি পালিনে? ছাৰ মই আকৌ বুজি পোৱা নাই। সমাজৰ কিছুমান আৱৰ্জনা চাফ কৰিবলৈ এনেকুৱা ভিলেনৰো প্ৰয়োজন।